নমস্কাৰ এনপিএছ কৰ্মচাৰীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ আমি সকলো নিশ্চয় জ্ঞাত হৈছো যে এপ্ৰিলৰ 1 তাৰিখৰ পৰা সেন্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ীসকলৰ লগতে অসম ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবেও ইউপিএছ লাগু হ'বলৈ গৈ আছে আৰু এই ইউপিএছ লাগু কৰাৰ ক্ষেত্ৰত যি কাৰ্যপ্ৰণালী বা এছঅপি তৈয়াৰ কৰিব লাগিব সেই এছঅপি আৰু কাৰ্যপ্ৰণালী তৈয়াৰ কৰাৰ ক্ষেত্ৰত এটি কমিটি গঠন কৰি দিয়া হৈছে আৰু এই কমিটিত 9 গৰাকী মেম্বাৰৰ কথা উল্লেখ কৰিছে আৰু তাৰ লগতে এই কমিটিয়ে কি ট্ৰামছৰ ওপৰত কাম কৰিব বা তেওঁলোকৰ প্ৰতিবেদন তৈয়াৰ কৰিব সেই ট্ৰামছখিনিও উল্লেখ কৰিছে কমিটি আপোনালোকে স্ক্ৰিনত দেখা পাই আছে মই হেখিনি ক'বলৈ নাযাওঁ কিন্তু কোন কেইটা ট্ৰামছৰ ওপৰত এই কমিটিয়ে কাম কৰিব হেখিনি আমাৰ সকলোৰ কাৰণে গুৰুত্বপূৰ্ণ হৈ উঠিব গতিকে হেখিনি বিষয়ে মই জনাম আপোনালোকে ভিডিওটি শেষলৈকে চাব চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰিব প্ৰথমতে উল্লেখ কৰিছে যে টু ষ্টাডি দ্য প্ৰভিজনছ অফ ইউপিএছ ফৰ এফেক্টিভ ইমপ্লিমেন্টেশ্যন অফ ইউপিএছ যে ইউপিএছৰ যি প্ৰভিজনছ অনা হৈছে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা সেই ইউপিএছৰ প্ৰভিজনছবোৰৰ বিষয়ে ষ্টাডি কৰিব বিতংভাৱে তেওঁলোকে চাব হেখিনি আৰু চাই লৈ পেলাই কিদৰে অসমতো ইউপিএছ এফেক্টিভলি ইমপ্লিমেন্ট কৰিব পৰা যাব সেই বিষয়ে তেওঁলোকে ষ্টাডি কৰিব তাৰ লগতে তেওঁলোকে এটি ড্ৰাফট এছঅপি তৈয়াৰ কৰিব আৰু অপাৰেশনেল মেনুৱেল তৈয়াৰ কৰিব ইউপিএছ কিদৰে অসমত কাৰ্যকৰী কৰা হ'ব সেই সম্পৰ্কে এটি ড্ৰাফট আৰু তাৰ কাৰ্য ব্যৱস্থাটো কিদৰে হ'ব হেখিনি তেওঁলোকে প্ৰিপেয়াৰ কৰিব তাৰ পিছত তেওঁলোকে মডাস অপাৰেন্ডি অফ 8.5% গভ কন্ট্ৰিবিউশন চৰকাৰে যি 8.5% উপৰঞ্চি হিচাপে দিব যাতে কৰ্মচাৰীজন ৰিটায়াৰ হোৱাৰ পাছত তেখেতে যি এচিয়ৰ্ড মিনিমাম পেনশনৰ কথা উল্লেখ কৰিছে ইউপিএছত সেই এচিয়ৰ্ড মিনিমাম পেনশন পায় সেই গতিকে এটা এক্সট্ৰা কৰ্পাছ তৈয়াৰ কৰিব 8.5% কন্ট্ৰিবিউশন চৰকাৰৰ ফালৰ পৰা অকল চৰকাৰে কন্ট্ৰিবিউশন দিব ইউপিএছত সেই 8.5% কন্ট্ৰিবিউশনটিৰ কাৰ্যপ্ৰণালী কি হ'ব কি দৰে কন্ট্ৰিবিউশনটো চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব আৰু হেতু কেনে ধৰণে মেনেজ হ'ব এই গুটেই কথাখিনি তেওঁলোকে এই কমিটিয়ে চালি জাৰি চাব তাৰ লগতে উল্লেখ কৰিছে যে টু প্ৰিপেয়াৰ ড্ৰাফট ফৰ সিস্টেম ডিজাইন কি দৰে সিস্টেমটো কি ধৰণৰ হ'ব তাৰ ড্ৰাফট প্ৰস্তুত কৰিব আৰু ৱৰ্ক ফ্লো ফৰ দা ইমপ্লিমেন্টেশ্যন অফ ইউপিএছ ইমপ্লিমেন্ট কৰাৰ ক্ষেত্ৰত ৱৰ্ক ফ্লোটো কেনে ধৰণৰ হ'ব হেতু এই কমিটিয়ে নিৰ্ধাৰণ কৰিব তাৰ পিছত উল্লেখ কৰিছে টু প্ৰিপেয়াৰ ড্ৰাফট এমেন্ডমেন্ট ৰিকুৱাৰ্ড ইন কম্পেনচনেট ফেমিলি পেনশন স্কিম আমাৰ যি পেনশন আমি ফেমিলি কৰ্মচাৰীজনৰ মৃত্যু হলে ফেমিলি পেনশন যোনটো পোৱাৰ ব্যৱস্থা আছে সেই যেতিয়া এনপিএছৰ পৰা ইউপিএছলৈ যাবগে তেতিয়া তাত কি এমেন্ডমেন্টৰ প্ৰয়োজন হ'ব বৰ্তমান যি সিএফপিৰ ব্যৱস্থা আছে তাত কিছু সুধৰণিৰ প্ৰয়োজন আহি পৰিব এনপিএছৰ পৰা ইউপিএছলৈ গলে হেখিনিৰো ড্ৰাফট এই কমিটিয়ে প্ৰস্তুত কৰিব আৰু তাৰ লগতে এনি আদাৰ মেটাৰ এজ ডিসাইডেড বাই দা কমিটিয়ে যদি যোগ্য বুলি বিবেচিত কৰে তেতিয়া অইন কিবা মেটাৰো তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু সেই সিদ্ধান্তৰ বিষয়ে চৰকাৰক অৱগত কৰিব লাগিব গতিকে এনপিএছৰ পৰা ইউপিএছলৈ যোৱাৰ ক্ষেত্ৰত অসম চৰকাৰৰ ফালৰ পৰা এই পদক্ষেপ গ্ৰহণ কৰা হৈছে যাতে ইউপিএছ কিদৰে লাগু হ'ব ইউপিএছৰ কাৰ্যপ্ৰণালী কেনে ধৰণৰ হ'ব এছঅপি কি হ'ব এই গুটেইখিনি কথা চৰকাৰৰ পক্ষক অৱগত কৰিবৰ কাৰণে এটি কমিটি বনাই দিয়া হৈছে আৰু কমিটিৰ মেম্বাৰসকল আপোনালোকে স্ক্ৰিনত দেখা পাই আছে আৰু কমিটিলৈ কি টাৰ্মছ অফ ৰেফাৰেন্স দিয়া আছে সেই বিষয়ে মই আপোনালোকক অৱগত কৰিলো কাইণ্ডলি ভিডিওটি সহকৰ্মীসকলৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব ধন্যবাদ